মই আছোঁ এতিয়া কোচবিহাৰত অৱস্থিত মধুপুৰ সত্ৰত। এই মধুপুৰ সত্ৰতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু এই মধুপুৰ সত্ৰত আহিবলৈ হ'লে কি কৰিব লাগিব আৰু কেনেকৈ আহিব লাগিব আৰু গোটেইখিনি আপোনালোকক ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণভাৱে শেষলৈকে। সকলোকে স্বাগতম জনাইছোঁ মৰাণ এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকক আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আছোঁ এতিয়া নিউ কোচবিহাৰৰ মধুপুৰ সত্ৰত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাৰাজ নৰনাৰায়ণ চিলাৰায় যেতিয়া কোচ ৰাজ্য শাসন কৰিছিলে, তেওঁলোকৰ ৰাজত্ব কালতে তেওঁ কোচ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি প্ৰথমতে বৰপেটা পাটবাউসীতে তেওঁ 18 বছৰ থাকে। সেই 18 বছৰ থকা মাজতে তেওঁ দ্বিতীয় তীৰ্থত গৈছিল। দ্বিতীয়বাৰ তীৰ্থত যাই জগন্নাথপুৰীত 6 মাহ থাকি উভতি আহোঁতে এইখিনিতে তেওঁ জিৰাইছিলে। ইয়াতে ডাঙৰ পাৰলি বৃক্ষ আছিলে। সেই পাৰলি বৃক্ষটো আজি নাই। এই পাৰলি বৃক্ষৰ তলত বহি তেওঁ কৃষ্ণ কথা কৈছিল ভকতসকলক। আৰু সেই পাৰলি বৃক্ষৰ থালিত মৌ বাঁহ আছিলে। সেই মৌ বাঁহৰ পৰা টোপ টোপকৈ গুৰুজনৰ শিৰত পৰি এনেকৈ মুখত পৰিলে মৌ। পিছত ভকতৰ সৈতে সেই মৌ তেওঁ ভজন কৰিলে আৰু বাক্য বুলিছিলে যে ইয়াতে আগলৈ মধুপুৰ নামে এখন থান হ'ব বুলি বাক্য বুলি তেওঁ পুনৰ পাটবাউসীলৈ গৈছিলে। শেষত চিলাৰায়ে ইয়াতে গুৰু ঘৰ, এয়া কীৰ্তন ঘৰ, এইটো হ'ল কীৰ্তন ঘৰ। এইটো কি ঘৰ বুলি কয়? এয়া গুৰুগৃহ। এইটো গুৰু মানে এইখিনিতে গুৰুজনৰ থকা বাহা আছিলে। এইখিনিতে বাঁহ আছিলে। ভিতৰতে আছিলে, হয় অকণমান সৰু আছিলে, মানে কাঠৰ। হয়। এই মন্দিৰটো পিছত বনাইছে। এয়া গুৰুগৃহ। এই গুৰুগৃহৰ ভিতৰতে তেওঁ বৈকুণ্ঠগামী হৈছে। তেওঁৰ পবিত্ৰ দেহ তোৰছা নদীৰ কিনাৰত কাকতকুটাৰ ঘাটত তেওঁক খৰি দি তেওঁৰ চিতা ভস্ম ধুলি এনেকুৱা পিতলৰ কলহত ভৰাই আনি এই থকা বাহাৰ মাজতে কলহটো ৰাখিছে। আজিও আছে কলহটো। মহাৰাজ নৰনাৰায়ণ ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বগা চন্দন কাঠৰ খৰম এযোৰ দিছিলে। সেই খৰমযোৰ আছে। তাৰপিছত তেওঁ নিজে লিখা কীৰ্তনখন আছে, দশম আছে, ভক্তি ৰত্নাৱলী, মাধৱদেৱে লিখা নামঘোষা, এনেকুৱা হাতী মাৰি ভুৰুকাত ভৰাইছিল যে গুণমালা পুথিখন আছে। মাধৱদেৱৰ এযোৰ খৰম আছে, ৰঙা চন্দন কাঠৰ বীৰ নাৰায়ণ ৰজাই দিছিলে খৰমযোৰ। সেই খৰমযোৰ আছে। এনেকুৱা কলম দোৱাত আছে। তেওঁলোকে গুৰুজনে যিযোৰ মালা জপ কৰি বৈকুণ্ঠগামী হৈছে সেই মালাযোৰ আছে। মাধৱদেৱ মহাপুৰুষৰ এযোৰ জপৰ মালা আছে। এনেকে এই দুজনা গুৰুৰ সেৱাৰ বস্তু হিচাপে কিছুমান বস্তু আছে, কিন্তু বস্তুখিনি আমি মাঘৰ শুক্লা দ্বিতীয়াতহে ওলোৱা যায়। আৰু এইটো গুৰুগৃহ বুলি কয় ন? গুৰুগৃহ। আৰু এইটো হ'ল গুৰুগৃহ। এই গুৰু আসনৰ ভিতৰতে এই গুৰুজনৰ কলহ, চিতা ভস্ম ধুলি থকা কলহ, এই দুটা কলহ আছে আৰু গুৰু আসনৰ ভিতৰত। আৰু গুৰু আসনৰ ওপৰত যিখন যে হাতী মাৰি ভুৰুকাত ভৰাইছিল যে গুণমালা পুথিখন, সেইখন ওপৰত প্ৰতিষ্ঠিত আছে। মানে কিমান চনত মানে এই সত্ৰখন স্থাপিত হৈছিল? গুৰুজন বৈকুণ্ঠগামী হৈছে 1568 চনত। 1568 চনৰ পৰাই আমি ধৰিছোঁ। আৰু গুৰুগৃহৰ ভিতৰত বা কীৰ্তন ঘৰত যি মূল কাম, যিখিনি শৰাই পাতা বা অক্ষয় বন্তি জ্বলোৱা, ধৰ তেল চেল দিয়া, এইবিলাক চব দেখা শুনা কৰা উদাসীন ভকতে কৰে। উদাসীন বুলি কয় ন? উদাসীন। বাপ একবাৰ এই মৌ চাকখন চাব বিচাৰিছিল, আহক। এয়া হ'ল আপোনাৰ বুঢ়ীপুৰ গোবিন্দ আটৰ মধুপুৰ সত্ৰক দহমুকুটৰ থান বুলিও কোৱা হয়। কাৰণ কি গুৰুজনৰ লগত 6 ভকত আছিলে। তাৰে ভিতৰত 10জন ভকত ইয়াতে মুক্ত হৈছে কাৰণে দহমুকুটৰ থান বুলি কোৱা হয়। এনেকুৱা 5টা আটাৰ ভেটি আছে। এই এটাত 2জনকে আছে। এইটো বুঢ়ীপুৰ গোবিন্দ আটৈ আৰু বুঢ়া দয়ানন্দ আটৈৰ বাসস্থান। আৰু এই বাসস্থানতে মৌবাহ এভাগ আছে, আপোনালোকে দৰ্শন কৰিব। এই গুৰুজনে যে মধুপান কৰিছিলে,
এই মৌবাহ। হুম, গতিকে একে ঠাইতে নাথাকে, কেতিয়াবা যায় আকৌ আহে। হয়। মানে ইয়াৰ পৰা মৌ খায়ে মানে তেওঁ মধুপুৰ নামটো দিছিলে। মধুপুৰ নামটো দিছে। হয়। আৰু বাপৰ পৰা বহু কথাখিনি জানিলো, বহুত নজনা কথা গম পালো। আৰু বাপ মানে এতিয়া মানে কোনটো হেৰিত সময়ত মানে মানুহ বেছি হয়? সদায়তো এটা মানুহ আহে, যাত্ৰী আহিয়ে থাকে। মানে কোনটো ছিজনত বেছি মানুহ হয় ইয়াতে? মাঘত বেছি হয়। মাঘত। তাতে মাঘত কি প্ৰগ্ৰাম থাকে আপোনালোকৰ? মাঘৰ 6 তাৰিখে, এবাৰ যোৱাবাৰ মাঘৰ 6 তাৰিখে আমি গুৰুজনাৰ বস্তুখিনি ওলাইছিলোঁ। যিখিনি সেৱাৰ বস্তু আছে দুইজনা গুৰুৰে, মহাপুৰুষ শংকৰদেৱৰ, মহাপুৰুষ মাধৱদেৱৰ দুইজনা গুৰুৰে কিছুমান ব্যৱহাৰিক বস্তু আছে। মাঘৰ শুক্লা দ্বিতীয়াত বস্তুখিনি ওলোৱা হয়। প্ৰত্যেক বছৰে? প্ৰতি বছৰে মাঘৰ শুক্লা দ্বিতীয়াত। সেই বস্তুখিনি চাবলৈ অসমৰ, বেংগলৰ বিভিন্ন ঠাইৰ পৰা বহুত ভক্ত আহে। বহুত মানুহ হয়, হাজাৰ হাজাৰ। গোটেই মিলি মাটি কিমান মান আছে বাপ গোটেই এৰিয়াটোত? মহাৰাজ বেইনাৰ ৰজাই 200 বিঘা মাটি দিছিলে। তাৰে ভিতৰত বৰ্তমান এই আমাৰ বাউণ্ডাৰীৰ ভিতৰত 16 বিঘা আছে। আৰু বাহিৰত খেতি মাটি 58 বিঘা আছে। 58। আৰু বাকী কিছুমান মাটি বেদখল হৈছে, আৰু কিছুমান মাটি নিলামো হৈছে। কাৰণ কি, মধুপুৰ সত্ৰত এটা সময়ত ভকত শূন্য হৈছিল। বহুত দিন ভকত নাছিলে। পিছত সেই সময়তে কিছুমান মাটি মানে বেদখল হৈছে। এই ভিতৰৰ বাউণ্ডাৰীৰ ভিতৰৰ 16 বিঘাৰ বাহিৰৰ যিখিনি মাটি আছিলে গোটেইখিনি বেদখল হৈছিল। গোটেইখিনি হৈছিলে। পিছত এই 58 বিঘা মাটি মহেন্দ্ৰ মোহন চৌধুৰী বিমলা প্ৰসাদ চলিহাৰ দিনত, অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ দিনত এইখিনি 58 বিঘা মাটি উদ্ধাৰ কৰিছে, বাকীখিনি নোৱাৰিলে। গতিকে এনেকে বহুত মাটি বেদখল হৈছে। বাকী অসম চৰকাৰৰ পৰা এটা সাহায্য পায়নে আপোনালোকে? অসম চৰকাৰৰ পৰা পৰিচালনাৰ ক্ষেত্ৰত এতিয়ালৈকে একো সহায় পোৱা নাই। এনে অসম চৰকাৰে ইয়াতে যাত্ৰীগৃহ বনাইছে। বাকী পৰিচালনা ভকতসকলৰ যি অৰিহণা দি, সভাগুৰিতে যি অৰিহণা দিয়ে, সেই অৰিহণা দি চলি আছে। আমি ইয়াতে 9জনমান ভকত থাকোঁ। মানে যি হিচাপত চৰকাৰে চাব লগা আছিলে, সেই হিচাপত বস্তুখিনি আগবঢ়া নাই ক'ব লাগিলে? অসম চৰকাৰে মধুপুৰ সত্ৰখনক মানে যেনেকৈ গুৰুত্ব দিয়া উচিত, তেনেকৈ গুৰুত্ব দিয়া নাই এতিয়ালৈকে। আৰু পশ্চিমবংগ চৰকাৰে কিবা কৈছেনে বোলে এইটো বিষয়ে? পশ্চিমবংগ চৰকাৰে মানে পশ্চিমবংগ চৰকাৰে একো সহায় কৰা নাই। আৰু মহাৰাজ নৰনাৰায়ণ ৰজাই মাহে মাহে আমাৰ গুৰুঘৰ কীৰ্তন ঘৰৰ তেল বন্তিৰ কাৰণে মাহে মাহে 18 টকা 12 অনা দিছিলে। 18 টকা 12 অনা? 12 অনা। আজিকালিও সেই 18 টকা 12 অনা দি আছে। সেইটো আমাৰ কোচবিহাৰত দেৱত্বৰ ট্ৰান্সপৰ্ট এখন আছে। সেই দেৱত্বৰ ট্ৰান্সপৰ্টৰ ফালৰ পৰা এই 18 টকা 12 অনা দি আছে। গতিকে আমি আপত্তি কৰিছিলোঁ যে এইটো আপোনালোকে 500 বছৰ আগৰ 18 টকা 12 অনা দি আছে, এইটো আপোনালোকে বঢ়াই দিয়ক। তাৰপিছত তাকে আজি এবছৰ ডেৰ বছৰমান হৈছে, এই 300 টকা কৰিছে। 300 কৰিছে। এতিয়া মাহে মাহে 300 টকাকৈ দিয়ে। মানে ক'ব লাগিলে আৰ্থিকভাৱে স্বচ্ছভাৱে মানে ইমান আপোনালোকে গোটেইখিনি কাম কৰিব পৰা নাই আৰু। নাই, যিখিনি মানে শংকৰদেৱৰ আপোনাৰ বৈকুণ্ঠপুৰ হিচাপে যিখিনি সুবিধা হ'ব লাগিছিলে বা আৰ্থিকভাৱে সকাহ পাব লাগিছিলে, সেইখিনি পোৱা নাই বুলি ক'ব পাৰি আৰু। এতিয়া গুৰুঘৰ অক্ষয় বন্তি আৰু নামঘৰৰ চাকি বন্তি জ্বলোৱা আদি কৰি আমাক মাহত 2 টিংকে মিঠাতেল লাগে। চাকি ঘৰটো নুমাব নোৱাৰে একেবাৰে? নুমাব নোৱাৰে, জ্বলি থাকে। আৰু বাপ এটা কথা সুধিছোঁ, যদি বাহিৰৰ পৰা ভক্তবিলাক আহে, এতিয়া দেখিছোঁ আজি গাড়ী লৈ ভক্ত আহিছে, তেওঁলোকে মানে আহিলে ইয়াতে মাননি কিবা দিব লাগে নেকি ইয়াতে আহিলে? এনেই সুধিছোঁ। মাননি মানে আমাৰ যিবিলাক যাত্ৰীগৃহ আছে, সেই যাত্ৰীগৃহবিলাকত তেওঁলোকে অৰিহণা দি থাকিব লাগে। আৰু সেই যাত্ৰীগৃহৰ অৰিহণাবিলাক অসম চৰকাৰে লৈ আছে। হয় নেকি? এটা গৃহত কিছুমান আছে 600 টকা
ৰুম হিচাপত পইচা লোৱা হয়। কিছুমান ৰুম আছে 1500 মানে আপোনালোকে নাপায় এইটো পইচা? সেইটো আমি নাপাওঁ, সেইটো অসম চৰকাৰে লৈ আছে। আৰু কিছুমান ৰুম আছে আপোনাৰ 2000 3000 এনেকে, সেইটো অসম চৰকাৰে যাত্ৰী গৃহৰ পইচাবিলাক লৈ আছে, সেইটো আমি নাপাওঁ। এই গুৰু ঘৰৰ যিটো প্ৰণামী পইচা, সেই পইচা দি আমি 9জন মানুহ এনেকে চলি আছোঁ। হয়, আপোনালোকৰ আৰ্থিক মানে দুৰৱস্থা হয় কেতিয়াবা? অলপ অসুবিধা হৈছে। 1.5 বছৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাহাবে আপোনাৰ মধুপুৰ সত্ৰৰ কাৰণে 30 কোটি টকা চেংচন কৰিছে। তেওঁলোকে মাষ্টাৰ প্লেন বনাই কিবা ইয়াত কাম কৰিব বুলি, কিন্তু বৰ্তমানলৈকে এতিয়াও কাম আৰম্ভ হোৱা নাই। মধুপুৰ সত্ৰৰ এইটো হ'ল গুৰুগৃহ। মধুপুৰ সত্ৰত ইয়াতে মানে যথেষ্ট মাটি আছে আৰু ফিল্ডখনো একদম ধুনীয়া ডাঙৰ ফিল্ড, কিন্তু মানে বৰষুণ দিয়াৰ কাৰণে মেইনটেনেঞ্চ খুব কম, আৰু সেইকাৰণে অলপ বৰষুণ দিয়াৰ কাৰণে ইয়াতে পানী উঠিছে। বাকী বাৰু ধুনীয়া, আৰু যোনটো মহাপুৰুষ শংকৰদেৱৰ যোনটো প্ৰতিমূৰ্তি আছে, আৰু সেই মূৰ্তিটো এবাৰ চাওঁ। আৰু আহিলে আপোনালোকে ইয়াতে মধুপুৰ সত্ৰত এটা বেলেগ পৰিৱেশ পাই যাব, বেলেগ এটা ভাইব পাই যাব ইয়াতে। এইটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যোনটো মূৰ্তি, চাওকচোন কিমান ধুনীয়া। তেওঁ মানে তেতিয়া কিমান জ্ঞানী আছিলে চাওক, ধুনীয়াকৈ পাৰৰ পাখিৰে এয়া লিখিছে, সাঁচিপাতত চাগে লিখিছে। মধুপুৰ সত্ৰত এইবিলাক আছে যাত্ৰী নিবাস, আৰু প্ৰায় মানে জগন্নাথত যোৱাৰ আগতে বা জগন্নাথৰ পৰা আহি ধুনীয়াকৈ সকলোৱে ইয়াতে এপাক হ'লেও সোমাই বা ইয়াতে ধুনীয়াকৈ ৰাতি থাকিব পাৰে। চাওক এইটো পুখুৰীত কাছ আছে চাগে। আৰু এয়া মধুপুৰ সত্ৰত খুব ধুনীয়া এটা পৰিৱেশ, নিবিড় পৰিৱেশ বুলি ক'ব লাগিব, ধুনীয়া। আৰু বাবু কেনেকুৱা লাগিছে ইয়াতে আহি? ভাল লাগিছে, মানে বহুত নজনা কথা কিছুমান মানে জনা গৈছে আৰু। মধুপুৰ সত্ৰৰ এইটো হ'ল কীৰ্তন ঘৰ, চাওক কীৰ্তন ঘৰটো ভিতৰৰ পৰা দেখুৱাই দিছোঁ মধুপুৰ সত্ৰৰ। আৰু এয়া বাপে জ্বলাই আছে চাকি। যদি আপোনালোকে গুৱাহাটীৰ পৰা আহিব বিচাৰিছে কোচবিহাৰৰ মধুপুৰ সত্ৰ, আহিব পাৰে ধুনীয়াকৈ। মধুপুৰ সত্ৰত থকাৰ ব্যৱস্থাও আছে। যদি আপোনালোকে ট্ৰেইনত আহিব বিচাৰিছে, ট্ৰেইনত আহিব পাৰে, 125 টকা ল'ব ভাড়া, আৰু প্ৰায় 5-6 ঘণ্টাৰ ভিতৰত আপোনালোকে গুৱাহাটীৰ পৰা পাই যাব নিউ কোচবিহাৰ ষ্টেচন। আৰু নিউ কোচবিহাৰ ষ্টেচনৰ পৰা আপোনালোকে 20 টকা বা 30 টকা ভাড়া দিয়েই আপোনালোকে যাব পাৰিব মধুপুৰ সত্ৰলৈকে। প্ৰায় 12-13 কিলোমিটাৰমান হয়। আপোনালোকৰ হয়তো 40-50 টকা ল'ব পাৰে। আপোনালোকে যদি অহা নাই মধুপুৰ সত্ৰ এবাৰ আহিব, ভাল লাগিব।